যোৰহাট মাজুলী সংযোগী যি বহু প্ৰত্যাশিত দলং, সেই দলঙৰ কথাখিনি বাৰে বাৰে আমি ধাৰাবাহিকভাৱে কৈ আহিছোঁ যে এই দলংখনৰ যিহেতু এখন আশাৰ সেতু আৰু সকলোৱে আশাৰে বাট চাই আছে এই দলংখন কেতিয়া সম্পূৰ্ণ হ'ব। আৰু আজি মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াই মাজুলী আয়ুক্তক লগত লৈ ইতিমধ্যে তেওঁ দলং নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিছে। আৰু যিহেতু পূৰ্বৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যন, এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সামান্য কাম কৰিয়েই তেওঁলোকে কাম এৰি গুচি যায়। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত SP সিংলা নতুনকৈ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাম আবণ্টন দিলে। আৰু ইতিমধ্যে এই কাম ঠিকাদাৰী প্ৰতিষ্ঠানে ফেব্ৰুৱাৰী মাহৰ পৰা কাম আৰম্ভ কৰিছে। আৰু মাজুলীৰ বিধায়কগৰাকীয়ে ইতিমধ্যে এই যি আচলতে ইয়াৰ যিসমূহ যোৰহাট দিশৰ যিটো স্থান, সেই স্থান ইতিমধ্যে তেওঁ পৰিদৰ্শন কৰিছে। কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি খুব আনন্দিত হৈছোঁ, কাৰণ কেইদিনমান আগত ভয়তে কাৰণ এইটো ব্ৰিজটো হ'বই নাই এটা ভয়ভাৱ আছিলে। সেই ভয়ভাৱটো এতিয়া আজি নিজে পৰিদৰ্শন কৰাৰ কাৰণে দেখিবলৈ পোৱা নাই। কাৰণ এতিয়া 35% আমাৰ কাম হৈছে আৰু প্ৰত্যেকটো পোষ্টত কাম লাগি গ'ল। মাত্ৰ এই মাজত এটা পোষ্ট পানী ব্ৰহ্মপুত্ৰৰ মাজত থকাৰ কাৰণে কাম ষ্টাৰ্ট কৰিব পৰা নাই। বাকীবোৰ মোটামুটি কাম হৈ গৈছে আৰু টাইমত 28 চনত আমি দিব পাৰিম বুলি আশা কৰিছোঁ। ছাৰ, কিবা পূৰ্বৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছিল, তেওঁলোকৰ কিবা ড্ৰয়িং প্ৰাক্কলনৰ কিবা সলনি কৰিব লগা হৈছিল, নতুন কৰিব লগা হৈছিল? তেনেকৈ বিশেষকৈ সলনি কৰিবলগীয়া বেছি হোৱা নাই, অকণমান টাচ কৰিবলগীয়া হৈছে। ইমান মেজৰ কিবা টাচ কৰিবলগীয়া হোৱা নাই আৰু এইমতে কামবোৰ চলি আছে। আৰু খহনীয়া যিহেতু হৈছে এই স্থানত, সমস্যা পেলাব বুলি গৰাখহনীয়া এইটোৰ ওপৰত আমাৰ চৰকাৰে চাব। আৰু কেইদিনমান 28 তাৰিখে আমাৰ বিভাগীয় মন্ত্ৰী আহিব, বিভাগীয় মন্ত্ৰীক দেখুৱাম আৰু এইমতে আমি ব্যৱস্থা ল'ম।